हेलो মোৰ নাম শ্ৰী জয়সূৰ্য বৰা আজি আমি পঢ়িম গসাউনো কেনেকৈ উলিয়ায় এতিয়া যদি তোমালোকক মই কওঁ 24 60 48 আৰু 108 এই চাৰিটা সংখ্যাৰ গসাউ মুখতে 12 বুলি তাহলে কেনেকুৱা হ'ব আমি যদি পৰীক্ষা হলতে এনেকৈ মুখতে 4-5টা সংখ্যাৰ গসাউ যদি মুখতে উলিয়াব পাৰো তাহলে আমাৰ কাৰণে কিমান সুবিধাজনক হ'ব হয়নে বাৰু তাহলে আজি আমি শিকিম যে কেনেকৈনো গসাউ মুখতে 2 সেকেন্ডৰ ভিতৰত আমি উলিয়াব পাৰো ঠিক আছে ওকে বলক ভিডিওটা আৰম্ভ কৰো প্ৰথমটো আছে 6 12 and 18 ইয়াত যদি মই কওঁ গসাউ 6 হয় কেনেকৈ হয় যে গসাউ যেতিয়া আমি উলিয়াম সদায় সৰু সংখ্যাটো চাম সৰু সংখ্যাটো কি আছে আমাৰ 6 আছে 6 এর সাথে 12 যায় 6 2 গুণ 12 6 3 গুণ 18 এনেকুৱা যদি সংখ্যা থাকে সকলোতকৈ সৰু সংখ্যাটোৰ সৈতে যদি গোটেই সংখ্যাকেইটাক আমি হৰণ কৰিব পাৰো তেতিয়াহ'লে আমাৰ সেই সৰু সংখ্যাটো হৈ যাব কি HCF অৰ্থাৎ আমাৰ গসাউ গুণ পালো আমি ইয়াৰ পৰা 6 সহজ নহয় বাৰু তাৰ পিছত 2 নম্বৰলৈ যাওঁ আমি সে ইয়াত কি আছে 30 42 আৰু 135 প্ৰথম কথা সকলোতকৈ সৰু সংখ্যাটো কিমান 30 30 এর সাথে 42 না যায় 135 না যায় এতিয়া আমি কি কৰিম তো ইয়াৰো ট্ৰিক আমাৰ হাতত আছে কি কৰিম আমি সে এই যোনটো সকলোতকৈ সৰু সংখ্যা তাক আমি কি কৰিম তাক আধা কৰিম কিমান হ'ল 15 কি হৈ যায় 30 ক 15 ৰে যায় তাৰ পিছত আৰু কি হৈ যায় 6 ৰে যায় 5 ৰে যায় 3 ৰে যায় এই সংখ্যাকেইটা হৈছে 30 ৰ পাদক ইহঁতৰ ভিতৰতে কোনোবা এটা হ'ব গসাউ গোটে তিনিটা সংখ্যা কেনেকৈ হ'ব প্ৰথম 30 ৰে কৰি চালো না যায় 15 ৰে কৰি চাম 15 যায় নেকি 15 না যায় 6 ৰে যায় নেকি চাম 6 ৰে ইয়াকটো যায় ইয়াক যাব না 6 গুণ 12 15 না যায় 5 ৰে যায় নেকি চাম 5 ৰে ইয়াক যাব ইয়াক 5 ৰে না যায় 5 যাব হলে শেষত কি থাকিব লাগে হয় 0 নহলে 5 5 ৰে না যায় তো অবিয়াসলি কি হ'ব আমাৰ গসাউ 3 এ হ'ব লাগিব আমি কৰি চাম 3 এর সাথে 1 যায় 3 10 30 3 এর সাথে ইয়াক যদি কৰি চাম 3 গুণ 3 1 ৰখিল 12 3 4 গুণ 12 ইয়াকো যাব 3 এর সাথে যদি কৰি চাম 3 4 গুণ 12 1 ৰখিল 15 3 5 গুণ 15 তো আমাৰ গসাউ কি হৈ যাব 3 HCF আমি কিমান পালো ইয়াৰ পৰা 3 সহজ নহয় নে আমি গোটেইকেইটা সংখ্যা চাম আৰু সৰু সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰিম এই সৰু সংখ্যাটোৰ উৎপাদক কেইটাৰ পৰা কোনোবা এটা কি হ'ব ইয়াৰ গসাউ হ'ব ঠিক আছে নে আমি কিমান পালো এটা 3 পালো 3 নম্বৰ অপচনলৈ যাম 8 আছে 20 আছে 28 আছে আৰু 44 আছে এতিয়া চোৱা ইয়াত কি হয় 8 এর সৈতে 28 ক যায় কিন্তু 20 আৰু 44 ক নাযায় এনেকুৱা ক্ষেত্ৰত কি কৰিম একেই পদ্ধতি 8 যদি আমি বৰ্গমূল কি চাও উৎপাদক বিশ্লেষণ কৰি চাও 8 কি হে যায় 8 ৰে যায় 4 ৰে যায় 2 ৰে যায় 8 ৰে তো অলৰেডি আমি কৰি চাইছো 8 ৰে যোৱা নাই তেনে কি হে কৰিম 4 ৰে কৰিম 4 5 গুণ 20 4 ৰ সৈতে 1 কৰো 4 ৰ সৈতে যাব 1 4 7 গুণ 28 4 1 44 তো আমাৰ HCF কি হৈ যাব 4 একেবাৰে সহজ নহয় নে বাৰু এখিনি কৰিবৰ কাৰণে আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰি থাকিব লাগে কিন্তু মুখতে ওলাই গৈছে 4 বুলি আমি শেষৰটো কনসেপ্টলৈ যাম ইয়াত কি কৰিলো আমি 24 এর সৈতে কি হয় এতিয়া আমি চাবলৈ গলে 24 টো আমাৰ হোৱাৰ সম্ভাৱনা বেছি গসাউ কিন্তু 24 এর সৈতে 60 না যায় এটা সংখ্যাকো যদি না যায় তাহলে তাক আমি লাগি নাথাকো 24 এর এটা উৎপাদক হৈছে 12 12 এর সৈতে কৰি চাও 12 5 গুণ 60 12 তো 24 গৈ আছে 12 5 গুণ 60 12 7 গুণ 84 আৰু 12 9 গুণ 108 তাহলে কি হৈ যাব আমাৰ HCF হৈ যাব কি HCF হৈ যাব 12 ঠিক আছে নে মাত্ৰ 2 মিনিট সময় নালাগে আমি HCF লিখিবৰ কাৰণে তো পৰীক্ষা হলত আমি HCF ক উৎপাদক বিশ্লেষণ কৰি পেলাই কৰি থাকিব প্ৰয়োজন নাই আমাৰ সুন্দৰকৈ আমি এই প্ৰচেছটো এপ্লাই কৰি পেলাই আমি HCF উলিয়াব কাৰণে পাৰো ঠিক আছে আসলতে HCF নো কি হয় আমি এটো শৰ্ট ট্ৰিক শিকিছো এটো আমি 2 সেকেন্ডৰ ভিতৰত আমি উলিয়াই দিব পাৰো গসাউ কি হ'ব কিন্তু আসলতে গসাউ কি হয় তাক আমি জানিম উৎপাদক কাক কয় সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি ক'লে আমি বুজি পাওঁ কিন্তু সাধাৰণ উৎপাদক বুলি ক'লে কাক কয় আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি ক'লে কাক কয় আমি তাক আমি বুজি পাওঁ বলক এটা আমি মুছি পেলে পিছৰ কিনে আৰম্ভ কৰো এতিয়া আমি তিনিটা উদাহৰণ লৈছো এটা হৈছে 4 আৰু এটা 6 আৰু এটা হৈছে 8 এতিয়া 4 যদি উৎপাদক চাও 1 2 ৰে যায় তাৰপিছত আৰু 4 ৰে যায় 6 কিহে কিহে যায় 1 ৰে যায় 4 2 ৰে যায় 3 ৰে যায় আৰু কিহে যায় 6 ৰে তো নিজেও যায় 1 ৰে যায় 8 2 ৰে যায় 8 4 ৰে যায় 8 ৰ সৈতে 8 কো নিজে যায় এতিয়া চোৱা এতিয়া আমাক যদি কয় উৎপাদক কাক কয় যে 4 ৰ উৎপাদক হৈছে 1 2 আৰু 4 ঠিক তেনেকৈ 6 ৰ উৎপাদক 1 2 3 আৰু 6 ঠিক তেনেকৈ 8 ৰ উৎপাদক 1 2 4 আৰু 8 ঠিক আছে উৎপাদক কাক আমি বুজি পাইছো এতিয়া সাধাৰণ উৎপাদক কাক বুলি কয় সাধাৰণ উৎপাদক কাক বুলি কব যে যোনবিলাক উৎপাদক তিনিওটাৰে তাত দেখিবলৈ পোৱা গৈছে সিহঁতক কি বুলি কব সাধাৰণ উৎপাদক যেনেকৈ 1 তিনিওটাত তাত আমি দেখিবলৈ পাইছো 2 তিনিওটাত তাত আমি দেখিবলৈ পাইছো এবিলাক হৈছে সাধাৰণ উৎপাদক ইয়াত 4 আছে কিন্তু ইয়াত 4 নাই যদিহে তিনিওটা তাত নাথাকে তাক আমি সাধাৰণ উৎপাদক বুলি কব এটা স্যার আমি উৎপাদক বুজিলো সাধাৰণ উৎপাদক বুজিলো এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কাক কয় গৰিষ্ঠ মানে ইংলিছত হৈছে হাইষ্ট কমন ফেক্টৰ হাইষ্ট মানে কি এটা ইহঁতৰ ভিতৰত সবচেয়ে ডাঙৰ যোনটো উৎপাদক সেইটো হৈছে কিমান 2 যোনটো তিনিওটাৰ তাতে আছে তো মানে আমি কি গম পালো এটো হৈছে আমাৰ কি HCF তো হৈছে আমাৰ কিমান 2 বুজি পাইছনে আসলতে কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF হাইষ্ট কমন ফেক্টৰ কাক বুলি কয় তেতিয়া হলে
আমাৰ কথা হল কনসেপ্টটো যদি আমাৰ ক্লিয়াৰ থাকে তেতিয়াহলে আমি শৰ্ট ট্ৰিক্সও বুজি পাম আৰু মেথছো আমি নিজে ধুনীয়াকৈ কৰিব পাৰিম যদিহে এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰিছে তেতিয়াহলে আপোনালোকে একো কৰিব নালাগে ফ্ৰী অফ কোৰ্স আপোনালোকক আমি বুজাই আছো প্ৰিমিয়াম কোৱালিটিৰ ভিডিও তো আপোনালোকে একো কৰিব নালাগে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব